জনজাতীয় খাদ্য সম্ভাৰ ৰন্ধন প্ৰকৰণত ব্যস্ত এই দুজন। আমাৰ চৰকাৰী নিৰ্দেশনা মতে আমি ট্ৰেডিশ্যনেল ফুডটো ছাত্ৰ ছাত্ৰীক দিব লাগে, জনজাতীয় খাদ্য সম্ভাৰ আজি আগবঢ়াব লাগে। সেইকাৰণে আমি কচু বনাইছোঁ, ঢেকীয়া বনাইছোঁ, গাহৰি মাংস আছে যিবিলাকে খায়, লোকেল মুৰ্গী আছে আৰু বইল কৰি আমি ধুনীয়াকৈ বনাইছোঁ। আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলক নতুন ৰেচিপি এটা দিছোঁ। চৰকাৰে এই কথাটো বুজি পাইছে যে আমাৰ যিখিনি ট্ৰেডিশ্যনেল ফুড আছে সেইখিনি স্বাস্থ্যসন্মত আছে আৰু এই স্বাস্থ্যসন্মত খাদ্যবিলাক খালে আমাৰ কেতিয়াও বেমাৰ নহয়। উদাহৰণস্বৰূপে মই তোমালোকক কওঁ খাৰ কেনেকৈ বনাই তোমালোকে জানা? কলৰ মুহা কাটি, তোমালোকে আহাচোন কলৰ মুহা কাটি শুকুৱাই তাক আকৌ পিচি পেলাই ধুনীয়াকৈ মিক্সিত দি ধুনীয়াকৈ বনায়। সেই খাৰটো খোৱাৰ লগে লগে আমাৰ খাৰৰ যিটো ডেফিচিয়েঞ্চি সেইটো কমি যায়। তোমালোকে নেমু টেঙা খোৱা, নেমু টেঙা আমাক এচিড দিয়ে। তোমালোকে আইৰণ খোৱা, আইৰণ পাবৰ কাৰণে আমি কি খাওঁ? কাঁচকল খাওঁ, হয়নে? কলডিল খাওঁ, হয়নে নহয়? সেইবিলাকত প্ৰত্যেকতে আমাৰ ভাত ওলাইনি এইফালে পাছলৈ যাওঁ, কচু ঢেকীয়া লৈ ল'বি যা সেইফালে। গোটেইখিনি আমাক দিয়ে। ছাৰ অকণমান কওকচোন আপুনি। ছাৰ কওক। আজি যিটো আমাৰ জনজাতীয় আমাৰ যিটো খাদ্য, সেই খাদ্যটো হ'ল কি, কোনো মছলা নাই, কোনো তেল নাই, বইল, সম্পূৰ্ণ বইল আৰু শাক পাত ঢেৰ কিবা কিবি পেলাই বনায়। যিটো আমি বেছিকৈ মছলা খাওঁ, আমাৰ ট্ৰেডিশ্যনেলটো আমাৰ মছলা খোৱা, কিন্তু জনজাতীয় যিবোৰ সেইটো মছলা নাখায়। আৰু মছলা নোখোৱা খাদ্যটো কি হয়, সদায় স্বাস্থ্যৰ কাৰণে উপযোগী। মানে আমি কি হওঁ, বেমাৰ আজাৰ নহয়, গেষ্ট্ৰিক নহয়। আমি যিবোৰ খাওঁ সেইবিলাক বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে। এইকাৰণে চৰকাৰে যিটো হেৰি কৰিছে যে ছাত্ৰ ছাত্ৰীয়ে জানক যেনে বইল খানা খালে, জনজাতীয় খানাবোৰ খালে, গছ পাত খালে আমাৰ কি বেমাৰৰ পৰা আমি বাচিব পাৰোঁ, সেইবোৰ আগৰ দিনত চলি আছিলে। গতিকে আজিকালি চৰকাৰে ভাবিছে যে সেই ট্ৰেডিশ্যনেল ফুডটো আকৌ ঘূৰি আহক। সেইটোৱেই আইটেম চবে পাইছা, চবে বাকী আইটেমবিলাক লৈ ল'বা ধুনীয়াকৈ। এতিয়া যোৱা কি আছে বৰং ছাৰ? বন শাক আৰু বইল হ'ব ন? বইল, কোনো তেলৰ ব্যৱহাৰ ইয়াত বিনা তেলত বইল ধুনীয়াকৈ বনি আছে। আৰু বেলেগ কিবা আইটেম আছে নি? আছে আৰু কিমান আদা নহৰু এনেকৈ কিছু আজি স্পেচিয়েল ডে নহয় জানো জনজাতীয় খাদ্য সম্ভাৰ? এইটো কি ট্ৰাইবেল পকোৱানা? জনজাতীয় পকোৱান। আৰু এই পৰম্পৰা এনেকৈ ধৰণে জনজাতিসকলো যে খাদ্য সম্ভাৰ আছে খুব সোৱাদ লগা, নহয় প্ৰণৱ? খুব সোৱাদ লগা নহয় জানো? সোৱাদযুক্ত, সুস্বাদু আৰু কোনো ধৰণৰ তেল ব্যৱহাৰ নকৰাকৈ, মছলাও বিশেষ নাই, মানে যিবোৰ আছে চব নেচাৰেল। হালধি জালুক এনেকৈ আমাৰ বৰাং চাই মাৰচাং আছে, দোন বন আছে, তাৰপিছত আপোনাৰ বিলঙনি আছে, তেনেকুৱা ধৰণৰ বস্তুবিলাক ইয়াত দিয়া হয় সাধাৰণতে। মানে আমাৰ থলুৱাভাৱে যিবোৰ পোৱা যায় নহয় জানো, থলুৱাভাৱে পোৱা এই গোটেই বস্তুবিলাক লৈ আমাৰ জনজাতীয় পকোৱান এটা চৰকাৰৰ এটা নিৰ্দেশনা আছে নহয়নে? চৰকাৰৰ নিৰ্দেশনা অনুসৰি এই পকোৱান ইয়াত বনোৱা হৈছে আৰু আচলতে